নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ তো আজিৰ ভিডিঅ'টোত অসম পুলিচৰ যি ৰিক্ৰুটমেণ্টত যেটো হাইকোৰ্ট কেছ চলি আছে সকলোৱে জ্ঞাত ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয় বাৰে বাৰে ফেসবুক লাইভ আহিয়ে হওক যিহতে নহওক তেওঁ উল্লেখ কৰি আছে যে অসম পুলিচৰ এবিবিৰ যিমানখিনি ৰিক্ৰুটমেণ্ট প্ৰসেসিঙত আছিল সেইখিনি বৰ্তমান হাইকোৰ্ট কেছ চলি আছে তো বাকি এডিআৰি বা ডিএমই বা হেলথ ডিপাৰ্টমেন্টৰ যিয়ে নহওক বা টিচাৰ ৰিক্ৰুটমেন্টৰ বাকিখিনি ৰিক্ৰুটমেন্টৰ ৰিজাল্ট দিব কিন্তু অসম পুলিচৰ যেটো এবিবি ৰিক্ৰুটমেন্ট তাৰ ৰিজাল্টটো অলপ দেৰি হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয়ে লাষ্ট ফেসবুক লাইভ আহি কিনে কৈছিল যে 8 তাৰিখে ভেকেটিং পিটিশন আগবঢ়াব চৰকাৰৰ ফালৰ পৰা হাইকোৰ্টলৈ তো যদিহে তেওঁলোকে সেই শুনানিটো মনাব পাৰে অসম চৰকাৰে হাইকোৰ্টক ভেকেটিং পিটিশনটো আগবঢ়োৱাৰ পিছত যদি মনাব পাৰে যে ৰিজাল্ট দিব লাগিব অসম পুলিচৰ বুলি যদি সেই বস্তুটো তেওঁলোকে আগবঢ়োৱাৰ পিছত যদি হাইকোৰ্টে একচেপ্ট কৰে তেতিয়াহে হয়তো ৰিজাল্ট দিব কিন্তু হাইকোৰ্টে ইয়াৰ আগতে উল্লেখ কৰি থৈছে যে 14 তাৰিখৰ আগত অসম পুলিচৰ একো সিস্টেমে নহয় হেয়া ৰিজাল্টে হক এপইন্টমেন্টটো দূৰৰ কথা তো 14 তাৰিখে কেৱল হয়তো এবিবি ৰিজাল্টটোহে দিব পাৰে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে 8 তাৰিখে ভেকেটিং পিটিশন কৰিম বুলি কৈছে তাত মোৰ বুধৰে হয়তো ঠিক হলে সকলো ভালে হল একো প্ৰবলেম নহলে যদি 8 তাৰিখে তেওঁলোকে হেতু মানি লয় তো ঠিকই হ'ব নহলে অকনমান প্ৰবলেম হ'ব তো আৰু বহুতে কমেন্ট কৰি আছে যে এই যে হাইকোৰ্ট হল সেই হাইকোৰ্ট সিস্টেমটোত যেটো কেছ তেওঁলোকে কৰিছে যেতিয়া নেকি লিখিত পৰীক্ষাৰ বাবে কাট অফ মাৰিছিল অসম পুলিচৰ এবিবি পোষ্টত তেতিয়াই প্ৰায় 150-200 মান লৰা ক্যান্ডিডেটে হাইকোৰ্টৰ কাপ চাপিছিল তেওঁলোকে কেছ কৰিছিল ঠিক আছে তো এতিয়া মোক বহুতে কমেন্ট কৰিছে যে তেওঁলোকে যে কেছ কৰিলে বৰ্তমানো যে কেছটো ৰানিং হৈ আছে তাত কি প্ৰবলেম হ'ব বৰ্তমান বা কেনেকুৱা সিস্টেম হ'ব বুলি বহুতে খুদি আছে তো এই সিস্টেমটো চাবলৈ গলে আগতে যিমানবোৰ মই জনাত ৰিক্ৰুটমেন্ট হৈছে অসম চৰকাৰৰ বা অসম চৰকাৰৰ অসম পুলিচৰ এবিবি সেই ৰিক্ৰুটমেন্টখিনিত ইয়াৰ আগৰ পৰাই হাইকোৰ্ট কেছ চলি আছে কোনোবাই কাট অফৰ কাৰণে হাইকোৰ্ট কৰে কাৰোবাৰ হয়তো কিবা 1 পইণ্ট 2 পইণ্টৰ কাৰণে হয়তো নিমিলে তো তেনেকুৱা কিবা খুকুজা থকাৰ কাৰণে হাইকোৰ্ট কেছ চলি আছে কিন্তু ৰিক্ৰুটমেন্টখিনি স্থগিত থকা নাই বা পোষ্টখিনি স্থগিত হৈ ৰোৱা নাই ঠিক আছে যিমানখিনিয়ে হাইকোৰ্ট কৰিছে তেওঁলোকে কিছুমান কেছত জিকিছে কিছুমান হাৰিছে সেই হাৰাখিনি হাৰিছে জিকাখিনিক বৰ্তমান এতিয়ালৈকে যিমানখিনি জিকিছে তেওঁলোকে চাকৰি পাইছে কিন্তু যিমানখিনি প্ৰসেসিঙত আছে ৰিক্ৰুটমেন্ট বৰ্তমান সেই ৰিক্ৰুটমেন্টখিনিত তেওঁলোকৰ নাম কিন্তু সোমোৱা নাই নেক্সট অসম পুলিচৰ যিমানবোৰ নতুনকৈ ৰিক্ৰুটমেন্ট হ'ব তাতহে তেওঁলোকৰ হেতু নামটো অন্তৰ্ভুক্ত হ'ব তাত তেওঁলোকে পোষ্টিং পাব ঠিক আছে চিন্তা কৰিব নালাগে যিমানবোৰ অসম পুলিচৰ ইন্টাৰভিউ বৰ্তমান হৈ গল ইয়াৰ আগত প্ৰিভিয়াস ইয়াৰত সেই বছৰ কেইটাত কিন্তু হাইকোৰ্ট কৰি আছিল কেছ কৰিছিল সকলোৱে কিন্তু অসম পুলিচৰ ৰিক্ৰুটমেন্ট কেতিয়াও ৰৈ থকা নাই কিছুদিন পিছত হলেও দুদিন দেৰিকে হয় সিদ্ধান্ত হয় সেই যিমানখিনি অলৰেডি ৰিটন টেষ্ট বা ভাইভা টেষ্ট বাৰু আজি এবছৰমানৰ দুবছৰমানৰ আগৰ পৰা গৈছে যিমানখিনি ৰিটন টেষ্ট ক্লিয়াৰ হৈ থাকে তেওঁলোকৰ ফাইনেল লিষ্টটো উলিয়াই দিয়ে স্থগিত নাথাকে আৰু যিমানখিনি হাইকোৰ্ট কৰি থাকে জিকাখিনিক তেওঁলোকে নেক্সট যেতিয়া আকৌ নেক্সট বছৰত ৰিক্ৰুটমেন্ট হ'ব নেক্সট ইয়াৰত ৰিক্ৰুটমেন্ট হ'ব সেই ৰিক্ৰুটমেন্টখিনিক তেওঁলোকক তেতিয়া তাত পোষ্টিং কৰাই দিয়ে ঠিক আছে তো যিমানৰ বৰ্তমানৰ নেকি জুনে নেকি ভাইভা দি আহিছে কেৱল ৱেটিং লিষ্টত বাকি আছে তেওঁলোকে কেছ মামলা একো কৰা নাই একদম চিন্তা কৰিব নালাগে খুব কম দিনৰ ভিতৰতে তোমালোকে ৰিজাল্ট পাবা নিশ্চিন্তভাৱে থাকা ঠিক আছে কোনো কন্ডিশনত অসম পুলিচৰ এইটো স্থগিত হৈ নাযায় বা এই পদখিনি তোমালোকৰ ৰৈ নাযায় হেতু একদম চিন্তা কৰিব লগা কথাই নহয় এতিয়া ধৰা অসম পুলিচৰ কিমান আৰু 4000 5000 কিবা পোষ্ট আছে সেইখিনি ক্যান্ডিডেটৰ বাবে ভাইভা দি ক্যান্ডিডেটখিনিয়ে ৰখি আছে সেইখিনি পোষ্টৰ বাবে আৰু 200-150 মান কিবা ক্যান্ডিডেটেই হাইকোৰ্ট কেছ কৰিছে এতিয়া চৰকাৰে কেতিয়াও 200 বা 150 ক্যান্ডিডেটৰ বাবে এই 5000 ক্যান্ডিডেটৰ সপোনৰ লগত খেলা নেখেলে কাৰণ অসম পুলিচৰ ৰিক্ৰুটমেন্ট প্ৰায় দুখীয়া ঘৰৰ লৰা ছোৱালীখিনিয়ে পাই আছে সেইটো কাৰণে ইফালে আপোনালোকে চাক একফালে 5000 ক্যান্ডিডেট চাকৰি পাব লগা আৰু একফালে 200 বা 150 ক্যান্ডিডেট হাইকোৰ্ট কেছ কৰা তো সেই 200 বা 150 ক্যান্ডিডেটৰ কাৰণে 5000 লৰা ছোৱালী কেতিয়াও বহুৱাই নথয় আৰু এটো আগৰ পৰা এনেদৰে চলি আছে কেছ মামলা কৰি আছে হাইকোৰ্ট কেছ চলি আহি আছে কিন্তু ৰিক্ৰুটমেন্টটো স্থগিত একদম ৰখা নাই আপোনালোকেও নিশ্চিন্ত থাকক বা তোমালোকে নিশ্চিন্ত থাকক ঠিক আছে প্ৰবলেমটো হ'ব যেতিয়া স্থগিত ৰাখিব চৰকাৰে যদি নতুনকৈ পদক্ষেপ লয় যে হাইকোৰ্ট কেছ চলি আছে এতিয়া এটো স্থগিত ৰাখিব লাগে বুলি পদক্ষেপ লয় সেই 5000 বা 4000 যিমান পোষ্ট আছে সেই পোষ্টৰ বাবে যিখিনি ক্যান্ডিডেটে অলৰেডি ভাইভা দি কিনে ৱেট কৰি আছে তেওঁলোকেহে যদি আকৌ নতুনকৈ হাইকোৰ্ট কেছ কৰে যে কি হল ৰিক্ৰুটমেন্টৰ কি হল কি হোৱা নাই বুলি যদি হাইকোৰ্ট কেছ কৰে তেতিয়া কিন্তু সমস্যাটো বহুত ডাঙৰ হ'বগৈ হেতু কাৰণে
মই অনুৰোধ কৰিছোঁ চৰকাৰকো সোনকালে ৰিজাল্টটো দিয়ক, তেনেকুৱা নকৰক, কিবা এটা সলিউশ্যন আনক। কিন্তু আগতে যিমানবোৰ ৰিক্ৰুইটমেণ্ট হৈ গৈছে অসম পুলিচৰ, তাতো হাইকোৰ্ট হৈছে, তাত কিন্তু স্থগিত থকা নাই, ঠিক আছে। এইটো যিমানখিনি কেণ্ডিডেটৰ ভাল হৈ আছে ভাইবা দি কিনে তেওঁলোকে ৱেইট কৰি আছে, তেওঁলোকৰ চাকৰি হ'ব, একদম চিন্তা কৰিব নালাগে। এতিয়া কথাটো হ'ল কি, এই যে হাইকোৰ্ট কৰিব লগা হৈছে, কিবা কৰিব লগা হৈছে, প্ৰব্লেমটো এটাই, আমাৰ কিবা 1 পইণ্ট বা 2 পইণ্ট কম, সেই পইণ্টৰ নম্বৰ কম হৈছে আমাৰ ফিজিকেল টেষ্টত। আমাৰ সেইটো কোনো ধৰণৰ ৰিটেন টেষ্টত বা ভাইবা টেষ্টত নম্বৰ কমাৰ বাবে কেণ্ডিডেটে হাইকোৰ্ট কেছ কৰা নাই, হাইকোৰ্ট কেছ কৰিছে ফিজিকেল টেষ্টত আমাৰ মাৰ্ক কমাৰ বাবে। তো সেইটোৱে মই ক'ব বিচাৰিছোঁ, নেক্সট যোনে নেকি অসম পুলিচৰ ইণ্টাৰভিউ দিব নতুনকৈ, তেওঁলোকক এতিয়াৰ পৰাই মই জোৰদাৰ প্ৰিপেৰেশ্যন কৰিবলৈ আহ্বান জনাইছোঁ। এইটো কাৰণে ফিজিকেল টেষ্টত 1 পইণ্ট বা 2 পইণ্ট কম পোৱাৰ বাবে আজি হাইকোৰ্ট কেছ কৰিছে কেণ্ডিডেটে, আৰু সেই কেছ কৰাৰ ফলত 5,000 10,000 কেণ্ডিডেটৰ বা যিয়েই নহওক যিমানবোৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছিঙত আছে সকলোবোৰ বস্তু হয়তো কিছু পৰিমাণে হ'লেও স্থগিত হৈ আছে, সেই কেছটো কৰাৰ বাবে, হাইকোৰ্ট কেছ কৰাৰ বাবে, ঠিক আছে। তো তোমালোকৰো বা আপোনালোকৰো বাবে তেনেকুৱা ছিষ্টেম নহয়, আপোনালোকৰ যাতে তেনেকুৱা নহয়, 1 পইণ্ট বা 2 পইণ্ট কমৰ বাবে আকৌ হাইকোৰ্ট কেছ কৰিব লগা নহয়, আপোনালোকেও যাতে যিকোনোতে ৰানিঙতেই হওক, লং জাম্পতেই হওক, হাই জাম্পত যিহতেই নহওক, হাই জাম্প নহয় বাৰু, চিন আপ, তাত যাতে আপোনালোকে এক্সেলেণ্ট মাৰিব পাৰে, সেই ব্যৱস্থাটো কৰিব লাগিব। আৰু সেই এক্সেলেণ্ট মাৰিব পৰা ব্যৱস্থাটো কৰিবলৈ হ'লে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব, ঘৰত বহি থাকিলে নহ'ব, পিছত আকৌ হাইকোৰ্ট কৰিলে নহ'ব, ঠিক আছে। তো এতিয়াৰ পৰাই জোৰদাৰ প্ৰিপেৰেশ্যন কৰক, চিন্তা কৰিব নালাগে। অসম পুলিচৰ যিমানখিনিয়ে ভাইবা টেষ্ট দি আহিছে তেওঁলোকৰ চাকৰি হ'বই, একদম নিশ্চিন্ত থাকক। সম্পূৰ্ণ ভিডিঅ'টো ইমান আছিল। এতিয়াও যদি চাই আছে, চেনেলত যদি প্ৰথমবাৰ আহিছে, চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ। জয় আই অসম।